নমস্কাৰ মই বিশেষ অনুষ্ঠান প্ৰাসংগিকলৈ মই সুনীল বৰাই স্বাগতম জনাইছোঁ সময় খুব জটিল আৰু চাৰিফালে যি কৰোনা আতংকই মানুহক আসলতে ব্যতিব্যস্ত কৰি তুলিছে এক প্ৰকাৰ দুৰ্বিষহ জীৱন হৈছে লকডাউন কাৰফিউ আদিয়ে মানুহৰ মনবোৰ আসলতে হতাশাৰ মাজলৈ গুচি গৈছে এই হতাশাৰ মাজতো আমি জীৱন জীয়াই থাকিব লাগিব দিনবোৰ পাৰ কৰিব লাগিব আজি আমাৰ চেষ্টা হ'ব অনুষ্ঠানৰ মাজদি কেনেধৰণে আমি এই জটিল জীৱনকৈ হতাশাৰ মাজতো এই নিৰাশাৰ মাজতো আশাৰ ৰেঙনি দেখিব পাৰোঁ তাৰ বাবে সংযুক্ত হৈছে আজি আমাৰ এই বিশেষ অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ বিশেষ ব্যক্তি সকলোকে মই চিনাকি কৰাই দিবলৈ বিচাৰিছোঁ প্ৰথমে স্বাগতম জনাইছোঁ সকলোৰে পৰিচিত শ্ৰদ্ধাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেউ আপোনাক স্বাগতম জনাইছোঁ মই স্বাগতম জনাইছোঁ আন এজন জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মন আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ যাদু সন্মাত বিক্ৰম আছে আমাৰ লগত সংযুক্ত হৈ আজি এই পৰিস্থিতিত কি ধৰণে তেওঁ কয় বা কি ধৰণৰ যাদু দেখুৱাই আমি আশা কৰিম বিক্ৰমকো স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত এজন আৰক্ষী বিষয়া আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীণত সংযুক্ত হৈছে এজন বিশেষ আৰক্ষী বিষয়া কম অভিজিত দলে পাণবজাৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক স্বাগতম জনাইছোঁ কিয় বিশেষ সেয়া অলপ পিছতে আপোনালোকে জানিব পাৰিব আমাৰ লগত সংযুক্ত হ'ব হৈছে এগৰাকী চিকিৎসক ডিব্ৰুগড়ৰ পৰা ডাক্তৰ ৰশ্মি ফুকন খন্তেক পিছতে আমাৰ লগত সংযুক্ত হ'ব জনপ্ৰিয় গায়িকা সকলোৱে পৰিচিত নাহিদ আফৰিন মই প্ৰথমে অনুৰাধা বাইদেউৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ বাইদেউ প্ৰথমে আপোনাৰ স্বাস্থ্যৰ খবৰ ল'ব বিচাৰিছোঁ ভালে আছে ভালে আছোঁ এটা জটিল সময় বাইদেউ আজি অনুষ্ঠানৰ মাজেৰে এই জটিল সময়খিনি হতাশাৰ মাজত আমি নিৰাশাৰ মাজত আশাৰ ৰেঙনি জীৱনটোক ইমানখিনি আচলতে এই সময়খিনিত কি ধৰণে আগুৱাই নিব লাগিব প্ৰথমে আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ বাইদেউ এতিয়া লকডাউনটো খোলা আৰু নখোলাৰ মাজত এটা ডাঙৰ সন্ধিক্ষণ আহি পৰিছে ই জীৱন আৰু জীৱিকাৰ প্ৰশ্ন হৈ পৰিছে গতিকে মানুহে এটা সময়ত বহুদিন লকডাউনত আছিলে কিন্তু এতিয়া এনেকুৱা এটা পৰ্যায় পালেহি যে মানুহে কিবা এটা কৰাৰ কাৰণে জীৱিকাৰ কাৰণে অন্ততঃ ওলাই আহিবলৈ বিচাৰিছে আৰু মূল কথাটোৱেই হৈছে জীৱিকা হতাশ অন্য কাৰণে হোৱা নাই এটা সকলো সময়তে আতংকময় পৰিৱেশ এটা আমি সংবাদ পত্ৰৰ পৰা আৰম্ভ কৰি বা চেনেল খুলিলেই কিমান কৰোনা আক্ৰান্ত ৰোগী বাঢ়িল কোভিড আক্ৰান্ত ৰোগী বাঢ়িল তাৰ খবৰবিলাক থাকে আৰু দুই নম্বৰ কথাটো হয় আমাৰ দৈনন্দিন জীৱনত আমি আচলতে সকলো কিবা এটা আবদ্ধ হৈ পৰিলোঁ মানে কাৰো ওচৰলৈ যাব নোৱাৰোঁ দূৰৰ পৰা কথা পাতোঁ মাস্কখন অনবৰতে মুখত থাকে ক'ৰবাত হাত দিয়াৰ লগে লগে চেনিটাইজ কৰিলোঁ এক ধৰণৰ মানে কৃত্ৰিম প্ৰণালীত আমি জীয়াই আছোঁ আৰু সেই কৃত্ৰিম প্ৰণালীটোৰ মাজত এটা আছে আতংক ভয় গতিকে মানুহবিলাক হতাশা হোৱাটো স্বাভাৱিক কথা আৰু সেইটো কাৰণেই ভাবোঁ যে এতিয়া কাইলৈৰ পৰা খোলা হ'ব লকডাউন খোলা হ'ব কিন্তু খোলা মানে খোলা নহয় মই ভাবোঁ যে প্ৰত্যেকে যদি সাংঘাতিকভাৱে সচেতন নহয় তেওঁলোকে কামো কৰিব লাগিব আমি সকলোৱে কামো কৰিব লাগিব আৰু আমি সকলোৱে সচেতনভাৱে থাকিবও লাগিব আমি ৰোগ মুক্তিৰ কাৰণে আমি যিমান যি কৰিব লগা আছে চিকিৎসকসকলে যেনেকৈ কৈছে আমি তেনেকৈ থকাটো উচিত আৰু ইয়াৰ লগে লগে আটাইতকৈ ডাঙৰ কথা আমাৰ যিটো লাইভলিহুড আটাইতকৈ ডাঙৰ কথা আমাৰ বেংকৰ চাকৰিয়াল বা অন্যান্য চৰকাৰী চাকৰিয়ালৰ কথা কোৱা নাই যিসকল আজি ধৰক গাড়ী চালক ৰিক্সা চালক দোকান বজাৰ আছে যাৰ এই সকলোবোৰৰ আচলতে জীৱন অসহ্যকৰ হৈ উঠিছে তেওঁলোকৰ হাতত একেবাৰে পইচা নাই তেওঁলোকে কি খাব কাইলৈ ক'ব নোৱাৰে তেওঁলোকৰ ল'ৰা ছোৱালীৰ কথা আছে ভৱিষ্যতৰ কথা আছে গতিকে ভৱিষ্যতহীন এটা বিষয়ক লৈ আতংকিত গতিকে মই ভাবোঁ যে কাইলৈৰ পৰা যদি খুলিব প্ৰত্যেকে সাৱধান হৈ ছ'চিয়েল ডিষ্টেঞ্চিং মানক আৰু নিজে এতিয়া দায়িত্বটো ৰাইজৰ হাতলৈ পৰিল দায়িত্ব একেবাৰে ৰাইজৰ হাতৰ ডিচিশ্যনটো সিদ্ধান্তটো জনসাধাৰণে ল'ব যে মই এই ৰোগৰ পৰা বাচি থাকি কাম কৰিম নে মই এই ৰোগত আক্ৰান্ত হ'ম
গতিকে এইটো একেবাৰে এতিয়া সন্দিক্ষণ ইয়াৰ লগতে আৰু এটা কথা মই আজি পঢ়িলোঁ যে মাস্ক নিপিন্ধিলে 1000 টকা ফাইন কৰা হ'ব কিন্তু এনেকৈ আচলতে ফাইন কৰিবলৈ হ'লে একেবাৰে দুখীয়া মানুহবিলাকে ক'ৰ পৰা 1000 টকা এটা দিব মাস্ক নিপিন্ধিলে গতিকে তেওঁলোককো ভাবোঁ যে তেনেকুৱা ধৰণৰ শাস্তিমূলক ইকুৱেল মানে এটা সমপৰ্যায়ৰ কিবা এটা অকণমান শাস্তিমূলক ব্যৱস্থা ল'ব লাগিব কাৰণ বেমাৰ বিয়পোৱাৰ কথাটো তেওঁলোকৰ এতিয়াও বোধগম্য হোৱা নাই মই এটা সৰু কথা কওঁ মই এটা ফল মূলৰ দোকানী এজনৰ ওচৰত ফল মূল কিনিছিলোঁ তেওঁ এটা ডাঙৰকৈ হাঁচি মাৰিলে আৰু নিজৰ মাস্কটো খুলি পেলাই হাঁচিটো মাৰিলে তেওঁ এইটোকে জনা নাই যে মুখত থকা মাস্কটো তেওঁ নাকৰ ওপৰত থকা মাস্কটো তেওঁ এনেকৈ খহাই লৈ পেলাই হাঁচিটো মাৰিছে মুকলিত তেওঁক মই বুজাই দিলোঁ কথাটো যে আপুনি কি মাৰাত্মক কথা কৰিলে আমি নল'লোৱেই তাত ফল মূল নল'লোৱেই কিন্তু মানুহৰ এতিয়াও বোধগম্য হোৱা নাই মাস্কটো কিয় পিন্ধিছে গতিকে এই কথাটো আচলতে আমাৰ এৱেৰনেছ আৰু লাগিব আৰু মই ভাবোঁ সকলো পৰ্যায়ৰ মানুহে চিকিৎসকৰ পৰা সকলো শিক্ষিত মানুহে বা অন্যান্য সচেতন মানুহে প্ৰত্যেকক এইটো সচেতন কৰাব লাগিব যে আপুনি বাচি থাকিব আপুনি জীৱিকাৰ কাৰণে বাচি থাকিব বা আপুনি স্বাস্থ্য ভালে থাকিলেহে আপুনি ফল মূলকেইটা বেচিব পাৰিব দোকানখন খুলিব পাৰিব গাড়ীখন চলাব পাৰিব এই কথাখিনি কিন্তু এতিয়া সিদ্ধান্ত একেবাৰে ৰাইজৰ হাতলৈ আহিছে ৰাইজে ইজনে সিজনৰ আগত এই সচেতনতাখিনি দেখুৱাব লাগিব এইখিনি কৰিলে অকণমান হয় হয় আৰু এইটোৱে অলপ যদি সচেতনতা আহে মই ভাবোঁ সচেতন হ'লেই এতিয়া বহুত ঠাইত পৃথিৱীৰ বহু দেশত লকডাউন নাই উঠাই দিছে কিন্তু তেওঁলোক খুব সচেতন আৰু সেইকাৰণে কণ্ট্ৰলো হৈছে কৰোণা কণ্ট্ৰল হৈছে বহুকেইখন দেশত গতিকে এই পৰ্যায়ৰ সচেতনতাটো আমি আনিব লাগিব আৰু তেতিয়াই ভাবোঁ যে লাহে লাহে আমাৰ হতাশাবিলাকো নাইকিয়া হ'ব নিশ্চিতভাৱে এটা অতি গুৰুত্বপূৰ্ণ কথা অনুষ্ঠানৰ আৰম্ভণিতে বাইদেউ আপোনাৰ ওচৰলৈ যাম আপুনি লাইনত থাকক মই এবাৰ প্ৰণৱ কুমাৰ বৰ্মনক পাম নেকি লাইনত হয় প্ৰণৱ দা ভালে আছে হয় প্ৰণৱ কুমাৰ বৰ্মন শুনিছে আমি যাম প্ৰণৱ কুমাৰ বৰ্মনৰ লগত যোগাযোগ হোৱা নাই আমি যাম মই ষ্টুডিঅ'লৈ ঘূৰি আহিছোঁ মই কৈছিলোঁৱে যে এজন বিশেষ ব্যক্তি আৰক্ষী বিষয়া দেখিছে পোছাকত আছে আমাৰ অনুৰোধত কৰ্তৃপক্ষৰ নিৰ্দেশৰ পিছত তেওঁ সংযুক্ত হৈছে কৰ্তব্য পালন কৰি থকা প্ৰথম শাৰীৰ যোদ্ধা বুলি ক'ব লাগিব পাণবজাৰ থানাৰ উপ পৰিদৰ্শক অভিজিত দলে প্ৰথমৰ পৰা এই গভীৰ যুদ্ধখনত নিজৰ কৰ্তব্য পালন কৰি আছিলে কিন্তু দুৰ্ভাগ্যবশতঃ কোভিডত আক্ৰান্ত হ'বলগীয়া হ'ল অভিজিত দলে কোভিডত আক্ৰান্ত হৈ আজিৰ তাৰিখত সম্পূৰ্ণ সুস্থ হোম কোৱাৰেণ্টাইনৰ যিখিনি দিন গোটেইখিনি পালন কৰি এতিয়া আকৌ কৰ্তব্যত নিয়োজিত হৈছে যোৱা দুদিনৰ পৰা কিন্তু তাতকৈ ডাঙৰ কথাটো হ'ল এইজন বিষয়ে কৰ্তব্য পালন কৰি থাকি কোভিডত আক্ৰান্ত হৈ সুস্থ হৈ এতিয়া প্লাজমা দান কৰিছে প্লাজমা হিৰো বুলি ক'ব লাগিব আজিৰ তাৰিখত আপোনাৰ প্ৰথমে এই যি দীঘলীয়া কাৰ্যৰ কাৰণে শুভেচ্ছা জনাইছোঁ থেংক ইউ প্ৰথমৰ পৰা আপুনি লাগি আছিলে মহানগৰীত যথেষ্ট কৰ্তব্য পালন কৰিবলগীয়া আছিল দিনে নিশে তাৰপিছত কোভিডত আক্ৰান্ত হ'ল সুস্থ হ'ল প্লাজমা দান কৰিলে গোটেই পৰিক্ৰমাটো অকণমান কওকচোন প্ৰথম মোৰ মানে যোৱা 8 তাৰিখ জুন মাহৰ 8 তাৰিখ মানৰ পৰা কিবা মোৰ জ্বৰ হৈছিলে চিম্পটম দেখা দিছিলে জ্বৰ হৈছিলে মূৰৰ বিষ আছিলে আৰু মানুহটো অলপ দুৰ্বল হৈছিল দিনে নিশা ডিউটি কৰি থাকিবলগীয়া হৈছিলে নহয় আমিতো ডিউটিটো কৰিবই লাগিব আৰক্ষী হিচাপে এইটো বেলেগ কথা যেতিয়া মোৰ চিম্পটম দেখা দিছিলে তেতিয়াৰ পৰা মই ৰুমৰ পৰা ওলোৱা নাছিলোঁ কাৰণ মোৰ কাৰণে বেলেগ আৰক্ষী বা কোনোবা মানুহৰ মানে এইটো হ'ব নালাগে মই নিজকে মানে অলপ ছেপাৰেট কৰি ৰাখিছিলোঁ কাৰণ মই নিজেই ভাবিছিলোঁ যে মোৰ কিবা এটা হৈছে নেকি হ'লেও মই MMCHৰ MO ছাৰৰ লগত যোগাযোগ কৰিছিলোঁ আৰু তেখেতে ক'লে যে আপুনি যিমান সোনকালে পাৰে কোভিড টেষ্টটো কৰাই লওক স্বাব টেষ্টটো কৰাই লওক বুলি ক'লে তাৰপাছত মই তেতিয়া আমাৰ হেমেন দাস বুলি এজন অফিচাৰ আছিলে আমাৰ এতিয়া ট্ৰেন্সফাৰ হৈছে তেখেত বহুত ভাল মানুহ আছিলে
আৰু তেখেতৰ লগত বহুত ধৰণৰ কাম কৰিছোঁ তেনেকুৱাতে মোৰ MMC এমৰ লগত যোগাযোগ কৰাৰ পাছত তেখেতে ক'লে জলদি আপুনি চাব টেষ্টটো কৰাই লওক যোৱা জুন মাহৰ 10 তাৰিখে চাব টেষ্ট কৰোৱা হৈছিলে আৰু মোক লগে লগে কোৱাৰেণ্টাইন কৰিছিলে বিশ্বৰত্ন হোটেলত আমাৰ পাণবজাৰ এৰিয়াতে আছে কোৱাৰেণ্টাইন কৰাৰ পাছত যোৱা 13 তাৰিখে মোৰ পজিটিভ বুলি ৰিজাল্ট আহিলে তাৰপাছত মোক লগে লগে এদিনাই লৈ যোৱা হ'ল MMC ইচতে ভৰ্তি হ'ল 12 দিন মানৰ পাছত মোক নেগেটিভ ৰিজাল্ট মানে অহাৰ পাছত মোক ৰিলিজ দিলে এনেই হস্পিটেলৰ ভিতৰত ডাক্তৰ আৰু নাৰ্ছবিলাকে আৰু ওপৰত গ্ৰেডৰ ল'ৰাবিলাকে যেনেকুৱাকৈ কষ্ট কৰি আছে মই দেখি আচৰিত খাইছোঁ আৰক্ষীয়ে যিমান কষ্ট কৰিছে তাতকৈ বহুত ওপৰত এই মানে PPE কিটটো পিন্ধি 8 ঘণ্টা ডিউটি কৰাটো ইমান সহজ কথা নহয় ইহঁতে বহুত কষ্ট কৰিছে আৰু ইহঁতৰ যিটো ব্যৱহাৰ পাতি বহুত ভাল আৰু এনেইতো মোৰ লগত এনেইতো আমাৰ থানাখন ওচৰতে আছে যেতিয়া আমাৰ লগততো চিনাকি আৰু মোৰ লগত যিমান পেচেণ্ট আছিলে চবৰে লগত ভাল ব্যৱহাৰ কৰিছে আৰু যাৰ জ্বৰ পেৰাচিটামল দিছে এনেইতো ভেকচিন নাই চবেই জানে যাৰ জ্বৰ উঠিছে তাক পেৰাচিটামল দিছে আৰু মোৰ তেতিয়া জ্বৰ নাছিলে কিন্তু জ্বৰ কমি গৈছিলে 13 তাৰিখলৈ কিন্তু মোক এণ্টিবায়'টিক দিছে ভিটামিন B কমপ্লেক্স বুলি টেবলেট দিছে ভিটামিন C টেবলেট দিছে তেনেকৈ দিয়াৰ পাছত মোৰ যোৱা 21 তাৰিখে মোক ৰিলিজ দিছে জুন মাহৰ তাৰপাছতে মই 14 দিন কোৱাৰেণ্টাইনত থকাৰ পাছত মই আকৌ ডিউটিত জইনিং কৰাৰ পাছত আগত যেনেকৈ কোনো ক'তবা কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পজিটিভ কেছ উঠাব লাগে সেইবিলাকত যাব লাগে আৰু কণ্টেইনমেণ্ট জোনবিলাকত ডিউটি কৰিব লাগে মোৰ ক'ৰ পৰা লিংক লাগে এইটো মই নাজানো কিন্তু ৰেলৱে ষ্টেচনত ডিউটি কৰিছোঁ আৰু মানে বহুত জেগাত ডিউটি কৰিছোঁ মোৰ ক'ৰ পৰা ৰোগটো সংক্ৰমিত হৈছে মই নাজানো কাৰণ বহুত জেগাত যাবই লগা হৈছে সেনসিটিভ জেগাত বহুত জেগাত গৈছোঁ আৰু আজি 16 তাৰিখ মানে NSCMৰ পৰা ফোন এটা আহিলে মই এনেই স্বাস্থ্যমন্ত্ৰী মহোদয়ে যেতিয়া আহ্বান কৰিছিলে যে প্লাজমা যদি কোনোবা কোভিড পজিটিভ হৈ সুস্থ হোৱাৰ পাছত যাৰ চিমটম দেখা দিছিলে সুস্থ হৈ ঘূৰি অহাৰ পাছত কোনোবা যদি ইচ্ছা কৰে যে প্লাজমাটো দিলে অন্ততঃ 2জন অৱস্থা মানে বেয়া হোৱা কোভিড পজিটিভ হৈ অৱস্থা বেয়া হোৱা ৰোগী 2জনক বচাব পৰা এটা মানে অস্ত্ৰ পাব মানে যেতিয়া কৰোনা যুদ্ধত জয়ী কৰিবলৈ এইটো এটা অস্ত্ৰ হ'ব তেনেকৈ আহ্বান কৰাত মই ভাবিয়ে আছিলোঁ যে মই কেতিয়া দিব পাৰোঁ তাৰ ফোন আহিল তাৰপাছতে এই ভাবি থাকোঁতে ফোন আহি গ'ল ফোন অহাৰ পাছত মই বাইদেউৰ লগত পাতিলোঁ আৰু বাইদেউই ক'লে যে আপুনিতো তেনেকৈ কি চিমটম দেখা দিছিলে এইটো মোক সুধিছে আৰু মই ক'লোঁ যে এনেকৈ চিমটম দেখা দিছিলে ঠিক আছে আপোনাৰ চিমটম দেখা দিছিলে আপুনি দিব পাৰিব আপুনি এতিয়া সুস্থনে বা কিবা বেলেগ কিবা বেমাৰ আছে নেকি এনেকৈ সুধিছে মোৰতো তেনেকুৱা বেলেগ বেমাৰ নাই আৰু এতিয়াতো তেনেকৈ চিমটমো নাই মোৰ আৰু আগতে যেনেকৈ ডিউটিত আছিলোঁ এনেকৈ ডিউটিত আছোঁ এতিয়া তেনেকৈ ক'লোঁ তেনেকৈ কোৱাৰ পাছত ক'লে যে মই এটাই কথা ক'লোঁ যে মই ওপৰৰ কৰ্তৃপক্ষৰ পৰা মই পাৰ্মিশ্যন ল'ব লাগিব বা ইহঁতৰ পৰা পৰামৰ্শ ল'ব লাগিব তাৰপাছত আপোনাক কনফাৰ্ম কৰিম যে মই কেতিয়া দিম দিয়াটোতো মোৰ নিজৰ কথা এইটো হ'লেও মই CP ছাৰে মোক ক'লে যে CP ছাৰে কোৱাৰ পাছত CP ছাৰে মোক ফোনত কথা পাতি ক'লে যে আপুনি যদি দিব ইচ্ছা আছে যদি সুস্থ আছে দিয়ক আজিয়ে দি থৈ আহক যোৱা 17 জুলাইত মই প্লাজমা দিবলৈ ৰেডি হ'লোঁ আৰু বাইদেউ পম্পী বৰুৱা বুলি ডেপুটি ডাইৰেক্টৰ নেকি NSCMৰ তেখেতে মোক গাড়ী এখন পঠাই দিলে থানালৈ আৰু মই অচি ছাৰক সুধি পেলাই গুচি যোৱাৰ পাছত তাতে গ'লোঁ মই এবাৰো ব্লাড দি পোৱা নাই আজিলৈকে তাৰমানে সুযোগ অহা নাই বা তেনেকুৱা হোৱা নাই বা কাৰোবাক মোৰ সম্পৰ্কীয় মানুহকো তেনেকৈ ব্লাড দিবলগীয়াও হোৱা নাই সেইকাৰণে দিয়া নাছিলোঁ তাৰমানে ডাইৰেক্ট প্লাজমাই দিবলগীয়া হ'ল ডাইৰেক্ট প্লাজমা দিছোঁ মই আৰু কোনো অসুবিধা নাই তাৰপাছতে তাতে এটাই
তাতে যোৱাৰ পাছত আপোনাৰ পূৰা ইনভেষ্টিগেশ্যন হ'ব আপোনাৰ ওপৰত আপোনাৰ বেলেগ বেমাৰো থাকিব পাৰে এইটো এনেইটো টেষ্টটো দিব বেলেগ বেমাৰো থাকিব পাৰে সেইকাৰণে মোৰ ওপৰত পূৰা ইনভেষ্টিগেশ্যন হৈ দিছে টেষ্ট লৈ পেলাই পূৰা পৰীক্ষা চলিছে 3 ঘণ্টা লাগিছে কমচে কম সময় অলপ লাগিব কাৰণ পৰীক্ষা কৰিব লাগিব এনেইটো টেষ্টটো ল'ব নোৱাৰি সেইকাৰণে পৰীক্ষা চলিছে মই 3টা বজাৰ পৰা ধুনীয়াকৈ আছোঁ ধুনীয়াকৈ আৰু বাইদেউহঁতে মোৰ লগত ধুনীয়াকৈ মানে কথা পাতি আছে সেইকাৰণে থাকে ধুনীয়াকৈ মই তাতে বহি আছোঁ আৰু ৰিজাল্ট যেতিয়া গোটেই গোপা আহিলে মোৰ নৰ্মেল আছে চব হাইট ৱেট চব মিলিছে আপুনি দিব পাৰে বহুত সুস্থ হৈ আছে আপুনি ধুনীয়াকৈ চাপ টেষ্টো লৈছে আকৌ চব কৰাৰ পাছত মোক আপুনি প্লাজমা দিব পাৰিব তাৰপিছত দিলে মই দিছোঁ নিশ্চিতভাৱে এয়াই আছিলে পৰিক্ৰমা এজন প্ৰথম শাৰী যোদ্ধা আৰক্ষী দিনে নিশাই ব্যস্ত আছিলে কৰ্তব্যত বহুত ঠাইত স্পৰ্শকাতৰ ঠাইত যাবলগীয়া হৈছিলে মহানগৰী তাৰপিছত তেওঁ কৰোণা আক্ৰান্ত হ'বলগীয়া হ'ল সুস্থ হ'ল প্লাজমাও দিলে আজি তেওঁ আমাৰ লগত সংযুক্ত হৈ আছে গোটেইখিনি পৰিক্ৰমা হৈছে এয়াই হৈছে আচলতে মানুহৰ এই সংকট কালত কি ধৰণে মানুহে আচলতে সহায় কৰিব পাৰে ইজনে সিজনক তাৰ অন্যতম উদাহৰণ সকলোৱে শুনি আছে চাগে মই প্ৰণৱ কুমাৰ বৰ্মন আপুনি যদি হৈছে নাহিদ আমাৰ লগত সংযুক্ত হৈছে নাহিদ এপ্ৰিন সংযুক্ত হৈছে স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ নাহিদ আৰু পলমকৈ হ'লেও শুভেচ্ছা জনাইছোঁ নিউজ লাইভৰ দৰ্শকক জনাওঁ যে নাহিদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগত এইবাৰ CBSE দ্বাদশ মানত 96% অধিক শতাংশ লৈ উত্তীৰ্ণ হৈ প্ৰমাণ কৰিছে তেওঁ কেৱল সুগায়িকাই নহয় তেওঁ এগৰাকী মেধাৱী ছাত্ৰীও পলমকৈ হ'লেও শুভেচ্ছা জনাইছোঁ নাহিদৰ ওচৰলৈ যাম কিন্তু তাৰ আগতে প্ৰণৱ দাৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ প্ৰণৱ কুমাৰ বৰ্মন আপুনি যদি শুনিছে দাদা দেহা ভালে আছে সম্পূৰ্ণ সুস্থ আছোঁ সকলো নীতি নিয়ম মানি যিমান পাৰোঁ ইমিউনিটি বঢ়াবলৈ চেষ্টা কৰি আছোঁ খাদ্যাভ্যাসেৰে আৰু যোগা কৰি আছোঁ নিয়মীয়াকৈ গতিকে বৰ্তমানলৈকে সুস্থ হৈ আছোঁ সকলোৰে আশীৰ্বাদত হয় জটিল সময় কিন্তু আমি তথাপি জীৱনটো পাৰ কৰি নিব লাগিব এই জটিল সময়ৰ মাজতে হতাশাৰ মাজতে আমি আশাৰ ৰেঙনি দেখুৱাব লাগিব আপুনি কি ক'ব এই সন্দৰ্ভত অকণমান প্ৰথম জানি ল'ব বিচাৰিছোঁ তাকে জীৱনত প্ৰথমবাৰৰ কাৰণে এটা ভাইৰাছে গোটেই পৃথিৱী স্তব্ধ কৰি দিছে এনেকুৱা অভিজ্ঞতা আমাৰ জীৱনত আমি পোৱা নাই যোৱা 3টা দশকত বিভিন্ন ৰাজনৈতিক কাৰণত বা যুদ্ধৰ কাৰণে তেনেকুৱা কেতিয়াবা সাময়িকভাৱে পৰিস্থিতিৰ সৃষ্টি হৈছে যদিও আমাৰ ইতিহাসত জীৱনত প্ৰথমবাৰৰ বাবে আমি এটা এনেকুৱা ভাবিব নোৱাৰা পৰিস্থিতিৰ সন্মুখীন হৈছোঁ আৰু যথেষ্ট এতিয়া বৰ্তমানলৈকে হতাশাজনক পৰিস্থিতি আমাৰ কাৰণে মানৱ সভ্যতাৰ কাৰণে কিন্তু তাৰ মাজতো আমি আশাবাদী কাৰণ মানুহ যিহেতু আমি 5 লাখ বছৰ আমি সভ্যতাৰ ইতিহাস আমাৰ আছে বহুত সংগ্ৰামৰ মাজেৰে আমি আজিৰ এই পৰ্যায়ত উপস্থিত হৈছোঁ মানৱ সভ্যতাই গতিকে মানুহ যে হাৰি যাব মই ভবা নাই এইটো ক্ষেত্ৰত মানুহে জয়লাভ কৰিব আৰু আশা কৰোঁ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যায়ো এই ক্ষেত্ৰত মানৱ সভ্যতাক জীয়াই ৰখাত সহযোগিতা খুব সোনকালে কৰিব ভেকচিন সোনকালে আৱিষ্কাৰ হ'ব আৰু মানৱ সভ্যতাই এই বিপৰ্যয়ৰ পৰা পৰিত্ৰাণ পাব বুলি খুবেই আশাবাদী হৈ আছোঁ নিশ্চিতভাৱে প্ৰণৱ আপোনাৰ ওচৰলৈ যাম আৰু নিশ্চিতভাৱে এই গোটেই পৰিস্থিতিক লৈ এটা কবিতা আপোনাৰ পৰা নিশ্চিতভাৱে আশা কৰিম খন্তেক সময়ৰ পিছত মই আশা কৰিম কবিতা এটা নতুন কবিতা এটা সৰুকৈ হ'লেও কিন্তু আপুনি লাইনত থাকিব আপোনাৰ ওচৰলৈ যাম যাদু সমাজ বিক্ৰমো সংযুক্ত হৈছে মই বিক্ৰমৰ ওচৰলৈ যোৱাৰ আগতে নাহিদৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ নাহিদ কেনেকুৱা ঘৰতেই আছে যিমান দূৰ জানো বিশ্বনাথ চাৰিআলি ঘৰতে থাকিবলগীয়া হৈছে ফলাফল ওলাল এতিয়া কিবা কিবি পৰিকল্পনা কৰা হৈছে চাগে সময় জটিল তথাপি পৰিকল্পনা কৰা হৈছে চাগে হয় বৰ্তমান ঘৰতে আছোঁ পৰিকল্পনা হয় বৰ্তমান অনলাইন ক্লাছ আৰম্ভ হ'ব আমাৰ 27 জুলাইৰ পৰা গতিকে তালৈ বাট চাই আছোঁ আৰু লগতে মই গীটাৰ শিকি আছোঁ গতিকে সেই ধৰণে দিনবোৰ পাৰ কৰি আছোঁ আৰু ভৱিষ্যত পৰিকল্পনা ক'বলৈ গ'লে মই আগতে কৈছোঁ যে মই মেডিকেল এণ্ট্ৰেঞ্চ দিম আহিবলগীয়া ছেপ্টেম্বৰ মাহত GATE এণ্ট্ৰেঞ্চ হ'ব গতিকে এণ্ট্ৰেঞ্চত যদি মই উত্তীৰ্ণ হওঁ তেনেহ'লে অসমতে থাকি পঢ়িম আৰু নহ'লে মোৰ এডমিশ্যন অলৰেডি বেংগলোৰ ক্ৰাইষ্ট ইউনিভাৰ্চিটিত হৈ গৈছে আৰু তাতে অলৰেডি তাৰ পৰা ক্লাছ আমাৰ আৰম্ভ হ'ব আৰু 27 জুলাইত অনলাইনৰ যোগেদি তাৰমানে চিকিৎসক হ'বাই মই ধৰিব নোৱাৰিলোঁ কি চিকিৎসক তাৰমানে হোৱাৰ পূৰ্ণ প্ৰস্তুতি আৰু
হয় কিছু যোগাযোগ এবাৰ চেক কৰিলে ভাল হ'ব নাহিদ শুনা পাইছে আপুনি হয় মই পাইছোঁ এতিয়া হয় হয় মই কৈছোঁ তাৰমানে চিকিৎসক হোৱাৰ যিটো পৰিকল্পনা সেইটো তাৰমানে আগবঢ়া হৈছে চিকিৎসক হোৱাৰ তাৰমানে হ'বলৈ যিটো পৰিকল্পনা গতিকে চিকিৎসক হ'বাই আৰু ক'ব পাৰি নাই মোৰ প্ৰথম মোৰ জীৱনৰ মূল লক্ষ্য হৈছে এগৰাকী IAS অফিচাৰ হোৱাৰ গতিকে বৰ্তমান মানে আটাইতকৈ ডাঙৰ যদি জীৱনৰ লক্ষ্যৰ কথা কওঁ তেতিয়া মই IAS অফিচাৰ হোৱাটোৱে ক'ম মোৰ ক্লাছ 4ৰ পৰাই মই এইটো ভাবি আহিছোঁ মই ভাবিছিলোঁ মানে প্লেন এনেকৈ কৰিছিলোঁ যে মই এগৰাকী চিকিৎসক হৈ IAS অফিচাৰ হ'ম গতিকে যদি মই মেডিকেল পাই যাওঁ তেতিয়াহ'লে তেনেহ'লেতো বহুতেই ভাল হ'ব আৰু যদি নহয় যদি উত্তীৰ্ণ নহওঁ নীটত তেনেহ'লে মই UPSCৰ কাৰণে প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিম চিকিৎসক হৈ IAS হোৱাৰ অলপ বুজাই ক'ব নেকি বহলাই এইটো কিয় মনলৈ আহিছে মই একচুৱেলি মোৰ কেতিয়া প্লেন কৰিছিলোঁ মই ক্লাছ 6ত থাকোঁতে এইটো প্লেন কৰিছিলোঁ মোৰ ইনস্পিৰেশ্যন যদি মই ক'বলৈ যাওঁ ডক্টৰ পাৰ্থ গগৈ তেখেত এজন চিকিৎসকো হয় আৰু লগতে IAS অফিচাৰো হয় বৰ্তমান তেওঁ ড্ৰাগ ৰিচাৰ্চ চেণ্টাৰৰ আই গেছ তেওঁ হেড হৈ আছে বৰ্তমান গতিকে তেওঁ মোৰ ইনস্পিৰেশ্যন আছিল আৰু তেখেতক দেখি মই ভাবিছিলোঁ যে মই ডক্টৰো হ'ম আৰু ডক্টৰ ডিগ্ৰী লৈ মই IAS কৰিম বুলি গতিকে চাওঁ আছে সেইটো সপোন এতিয়ালৈকে আছে যদিও মই ক'ম যে মোৰ আটাইতকৈ ডাঙৰ সপোন কিন্তু IAS অফিচাৰ হোৱা শুনি ভাল লাগিল এতিয়া সময় অলপ জটিল চাৰিওফালে আতংক তথাপি আমি জীৱন আগুৱাই নিব লাগিব তুমি কি ধৰণে ক'বা কি ধৰণে তুমি নিজৰ দৃষ্টিভংগী দেখুৱাবা হয় বৰ্তমান কৰোনা ভাইৰাছৰ বাবে সমগ্ৰ পৃথিৱী স্তব্ধ হৈ গৈছে আৰু যথেষ্ট কঠিন সময়ৰ মাজেৰে আমি সকলো পাৰ হৈ আছোঁ গতিকে বৰ্তমান আমি সকলোৱে ধৈৰ্য ধৰাটোৱে উচিত আৰু যিমান পাৰি মানসিকভাৱে সুস্থ হৈ থকাটো আটাইতকৈ বেছি প্ৰয়োজন কাৰণ মানসিকভাৱে দুৰ্বল হোৱা মানে শাৰীৰিকভাৱেও দুৰ্বল হোৱা গতিকে সকলোকে মই এয়াই অনুৰোধ কৰিম যাতে সকলোৱে নিজৰ মানসিক যি স্বাস্থ্য সেই মানসিক মানে মেণ্টেল হেল্থৰ বহুতখিনি কেয়াৰ লওক সকলোৱে আমি বহু ধৰণেৰে কেয়াৰ ল'ব পাৰোঁ যেনে সংগীতৰ জৰিয়তে হওক মই যেনেকৈ যিদৰে এটা নতুন হবি আৰম্ভ কৰিছোঁ গীটাৰ শিকা মই গীটাৰ শিকি আছোঁ আৰু এনেকেই নতুন হবি ক্ৰিয়েট কৰি পেলাই মই মোৰ সময়খিনি অতিবাহিত কৰি আছোঁ আৰু এইদৰে বিভিন্ন মই অকল সংগীতৰ কথাই নকওঁ মানুহে মেডিটেশ্যন কৰি নাচি ছবি আঁকি বা যিকোনো ধৰণৰ ভাল কাম কৰি বা পঢ়া শুনা কৰিয়ে নিজৰ মানসিক স্বাস্থ্য সুস্থ কৰি ৰাখিব পাৰে গতিকে সেয়াই অনুৰোধ কৰিম যাতে সকলোৱে মানসিকভাৱে সুখী আৰু শান্তি হৈ থাকক এটা গীত এতিয়া আশা কৰিব পাৰোঁ নিশ্চয় বৰ্তমান অসমত বিশেষকৈ অসম তথা বিহাৰত অকল কৰোনা ভাইৰাছ মহামাৰীয়ে নহয় বৰ্তমান হয় কৈ যাওক হেল্ল' হয় কৈ যাওক শুনি আছোঁ হয় মই কৈছোঁ যে কৰোনা ভাইৰাছৰ মহামাৰীৰ লগতে বানপানীৰো সমস্যাই সন্মুখীন হৈ আমি সকলোৱে হ'বলগীয়া হৈছে অসমত তথা বিহাৰত গতিকে মই বৰ্তমান যি সমস্যা মাজেৰে আমি পাৰ হৈ আছোঁ এই সমস্যাৰ কথা চিন্তা কৰি মই আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দেৱৰ এটি গীত সকলোকে অৰ্পণ কৰিব বিচাৰিছোঁ বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ পোৱা কিয় বিস্তাৰ হে অপাৰ প্ৰজাদন পাৰ
करे हाहाकार निशब्द सदा ओ गंगा तुम गंगा बहती हो क्यों। ধন্যবাদ। নিশ্চিতভাৱে আকৌ যাম, পুনৰ নাহিদৰ ওচৰলৈ যাম। বিক্ৰম আছে বোধমূৰে, কিন্তু এটা বিৰতি ল'ব লাগিব। প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতাও আমি শুনিম নিশ্চয়। এটা লৈছোঁ চমু বিৰতি। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। প্ৰাসংগিকলৈ এবাৰ পোনে পোনে আমি যাদু সম্ৰাট বিক্ৰমৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। বিক্ৰম, এই গোটেই যি আচলতে এই সময়খিনিত আপুনিও যথেষ্ট দেখিবলৈ পোৱা যায় ছ'চিয়েল মিডিয়াত হওক, আপুনি যথেষ্টখিনি এই প্ৰসংগত নিজৰ দৃষ্টিভংগী বৰ্ণনা কৰি আছে। আজিৰ সময়ত আপুনি কি ক'ব, আৰু তাৰপিছতে নিশ্চয় যাদু আমি চাবলৈ বিচাৰিম? হয়, হয়, সময় খুব জটিল, যিধৰণে সকলোবোৰে কৈ গ'লে খুব জটিল সময়ৰে পাৰ হৈ আছোঁ। মানৱ জাতিৰ কাৰণে এটা সময়, জটিল সময়ৰে এটা সংগ্ৰাম, আমাৰ যিটো জীৱনৰ সংগ্ৰাম বুলি কয়, এইটো আগতে কঠিন আছিলে, এতিয়া আৰু কঠিন হৈ গৈছে। এই যি মহামাৰীৰ বাবে আমাৰ সংগ্ৰামখন, জীৱনৰ সংগ্ৰামখন আৰু বেছি কঠিন হৈ পৰিছে। কিন্তু তথাপিও আমি মানুহ যিহেতুকে আমি এটা ইতিবাচক দৃষ্টিভংগীৰে, ইতিবাচক পৰিকল্পনাৰে আমি আগবাঢ়িব লাগিব। আৰু ইতিবাচক পৰিকল্পনা, ইতিবাচক দৃষ্টিভংগীৰে আমি যদি আগবাঢ়োঁ, নিশ্চয় আমি এই যুঁজখনকো জিকিব পাৰিম। আৰু যিহেতুকে সকলোৱে কৈছে যে আমি এটা ভাল দিনৰ বাবে অপেক্ষা কৰি আছোঁ, আৰু এই মহামাৰীৰ যি এই সন্ধিক্ষণ এটা এনেকুৱা ধৰণৰ আহি আছে কাল সন্ধিয়া, তাকে মই কথাৰে নহয়, মই যাদুৰে দেখুৱাব বিচাৰিছোঁ। এইটো যেন এনেকুৱা এটা পৰিস্থিতিত আহি পৰিছে। এই পৰিস্থিতিটো মই দেখুৱাব বিচাৰিছোঁ, এটা কলা ফ্ৰেম আছে। এনেকুৱা ফ্ৰেমবোৰ সাধাৰণতে আমি বহু ধুনীয়া ৰঙীন ছবি দেখা পাওঁ, কিন্তু আজি এই ফ্ৰেমখনত ৰঙীন ছবি নাই। এই ফ্ৰেমখনত একেবাৰে কলা, ব্লেক, কলা হৈ আছে। কলা ৰং, মানে আমাৰ এনেকৈ অসুবিধাৰে গোটেই সময়বোৰ যেন আগচি ধৰিছে। কিন্তু এইখিনি সময়ত মই বিচাৰিছোঁ, আমি ভাবোঁ যে এজন বিশেষ অসমীয়া ব্যক্তিৰ আদৰ্শ যদি আমি মানো, তেতিয়াহ'লে আমি এই সন্ধিক্ষণ, আমি এই যি মহামাৰীৰ সময়ত আমি তেওঁৰ আদৰ্শ ল'লে আমি নিশ্চয় পাৰ পাব পাৰিম। আৰু তেখেতৰ গীত এটি অলপ আগতে নাহিদে গুণগুণালে, আৰু তেখেতৰ কথা আমি সকলোৱে জানো। তেখেতে সকলোৱে মানৱীয়তাৰ কথা তেখেতে কৈ আহিছে, মানৱীয়তাৰ কথা তেখেতে গানৰ মাজেৰে প্ৰকাশ পাইছে। মই দেখুৱাব বিচাৰিছোঁ এই ফ্ৰেমটো একেবাৰে সাধাৰণ ফ্ৰেম আছে, আৰু এই ফ্ৰেমটোত যদি আমি তেখেতৰ কথা অনুকৰণ কৰোঁ, তেখেতৰ কথা আমি ভাবোঁ আৰু তেখেতৰ আদৰ্শ মানি চলোঁ, তেতিয়াহ'লে মই এনেই ৰুমাল এখন লৈ যদি মই অলপ মোহাৰি দিওঁ, আমি দেখিম যে আমাৰ মাজত তেখেত আহি ওলাব। এই কাল সন্ধিয়াটো, এই এন্ধাৰ সময়খনতো তেখেতে আহি আমাৰ মাজত উপস্থিত হ'ব। এই আদৰ্শ যদি আমি এইখিনি সময়ত লওঁ, সকলোৱে সকলোক সহায় কৰাৰ সময়। এইখিনি সময়ত এনেকুৱা নহয় যে আমি বা মই অকলে কিবা এটা কৰিব পাৰিম বা আপুনি অকলে কিবা এটা কৰিব পাৰিম, কিন্তু আমি যদি সকলোৱে একগোট হওঁ, আমি নিশ্চয় কিবা এটা কৰিব পাৰিম মানুহে মানুহৰ বাবে। এইখিনিত একেবাৰে উচিত সময়, উচিত সন্ধিক্ষণ বুলি ক'ব পাৰি। এইখিনি সময়তে মানুহে মানুহৰ বাবে এই যি মূল্যবোধ, এই যি কথা আমি যাতে অনুকৰণ কৰোঁ, আৰু ভাৰত ৰত্নৰ আমি উচিত মূল্য আৰু তেখেতৰ সন্মান আমি যাচোঁ। নিশ্চয়ভাৱে বিক্ৰম, আপুনি লাইনত থাকক। বৰ সুন্দৰ সন্ধিক্ষণত, সুন্দৰ এটা যাদুৰ মাধ্যমেৰে, আৰু যিজনক লৈ আমি সদায় গৌৰৱ কৰোঁ, সেইজন ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা। সদায় আমাৰ যেতিয়াই সংকটকাল হৈছে, তেওঁ গীতৰ মাজেৰে, নিজৰ ৰচনাৰ মাজেৰে, নিজৰ ভাৱভংগীৰে বহু কথাই কৈ গৈছে, অনুপ্ৰাণিত হয়। আজিও যুগে যুগে যে তেওঁ আমাৰ অমৰ, সেইটো আকৌ এবাৰ প্ৰাসংগিক, আকৌ এবাৰ প্ৰমাণ হৈছে। মই এইবাৰ বাইদেউ আছে নেকি, অনুৰাধা বাইদেউ? হয়, মই এটা বিৰতি চাগে ল'ব লাগিব, কিন্তু তাৰ আগতে মই অনুৰাধা বাইদেউৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। বাইদেউ, ভিন্ন ক্ষেত্ৰৰ ভিন্নজনে, আৰক্ষী বিষয়াজনৰ পৰা আদি কৰি নাহিদ, প্ৰণৱ কুমাৰ বৰ্মন, বিক্ৰম, সকলোৱে এই যি এইখিনি সময়ত ইতিবাচক মনোভাৱে আগবাঢ়ি আছে, সি সঁচাই এক নিদৰ্শন। বাইদেউ, হয়, মই শুনা নাই ভালকৈ অডিঅ'টো। হয় বাইদেউ,
আজি যিসকল ষ্টুডিঅ'ত থকা আৰক্ষী বিষয়াজনৰ পৰা আৰম্ভ কৰি সকলোৱে যি এটা ইতিবাচক মনোভাৱেৰে আগবাঢ়িছে আমি সকলো এনেধৰণে আগবাঢ়ি যাব লাগিব আৰু এই সময়খিনি পাৰ কৰিব লাগিব। হয় নিশ্চয় আশাবাদটো সদায় আছে। আজি গোটেই ঠিকেই মানৱ সভ্যতা আজি প্ৰথম মহাযুদ্ধ, দ্বিতীয় মহাযুদ্ধ, প্লেগৰ সময়, দ্য বিগ যিটো ইনফ্লুৱেঞ্জা কাল, স্পেনিছ ফ্লু, গোটেইবিলাক আচলতে মহামাৰী সকলোতেতো জানো মানৱ সভ্যতাটোৱে জয় কৰি আহি থকা নাই, জয়টো কৰিবই। কিন্তু জয় কৰালৈকে, ভেকচিন ওলোৱালৈকে বা ঔষধ পত্ৰ ওলোৱালৈকে মানুহক আচলতে অলপ সহজ কৰিও দিয়াটো প্ৰয়োজন বুলি মই ভাবোঁ। লাহে লাহে এই ভয়টো অকণমান হ'লেও মানুহৰ যি আছিলে কৰোণা আগতে ক'ভিড-19 বুলি কোৱাৰ লগে লগে এক ধৰণৰ অস্পৃশ্য এটা বিষয় এনেকুৱা ধৰণে মানুহে ভাবিছিলে। মই ভাবোঁ যে এতিয়া এনেকুৱা এটা সময় আহিছে আমাৰ ঘৰে ঘৰে কৰোণা মানে ক'ভিড-19ৰ ৰোগী ওলাব। গতিকে সেই ক্ষেত্ৰত ল'ব লগা সাৱধানতা, যিখিনি সচেতনতা আৰু আটাইতকৈ দৰকাৰী কাম এটা স্বাস্থ্যমন্ত্ৰীয়ে কৰিছিলে সেইটো হৈছে শ্মশানবিলাকত জাগা খালী কৰা, ক'ভিড যিবিলাক পেচেণ্ট সেইবিলাকক যাতে লেলে চেচে নকৰি এনেকুৱা ধৰণে এটা ভালকৈ মৰ্যাদাসম্পন্নভাৱে ক'ৰবাত মানে তেওঁলোকৰ সৎকাৰ কৰা, এই কথাবোৰ আচলতে আমাৰ এতিয়া প্ৰচলন হ'ব লাগে। আমি যদি মানৱতাবাদৰ কথাই পাতিছোঁ তেতিয়াহ'লে আচলতে এই ক'ভিড ৰোগীসকলক সকলো ধৰণৰ নিয়ম নীতি মানি এজন ৰোগী বুলি ভাবি মানুহজনক আমি সন্মান কৰিবলৈ এৰি দিয়াটো কিন্তু অতি এইটো শুভ লক্ষণ নহয়। গতিকে মই ভাবোঁ মানুহৰ এই মাইণ্ডছেটটো এতিয়া সলাব লাগিব আৰু মাইণ্ডছেটটো সলাই আমি মানৱতাবাদী কথা কৈ আছোঁ, মানে আমি ভাল ভাল কথা কৈছোঁ, ইতিবাচক কথা কৈছোঁ। আপুনিও নাজানে, ময়ো নাজানো, আপোনাৰ ঘৰতো থাকিব পাৰে, মোৰ ঘৰত ওলাব পাৰে, কাইলৈ চুবুৰীয়াৰ ঘৰত ওলাব পাৰে। কিন্তু এই কথাবিলাক যাতে এক ধৰণৰ আতংকময় আৰু এক ধৰণৰ অস্পৃশ্যতা এনেকুৱা ধৰণৰ যাতে ভাৱবোৰ নহয়, সেইখিনি আমাৰ সচেতন মানুহে আচলতে গুচাব লাগিব। আৰু মই ভাবোঁ এইখিনি কৰিব পাৰিলে তেওঁলোকক খুব সাৱধানে ৰাখিব লাগিব, নীতি নিয়ম মানি ৰাখিব লাগিব, চব কৰিব লাগিব, কিন্তু অসন্মান নহয়। এই মৰ্যাদাটোৰে সৈতে মানুহক ৰোগীজনক ক'ভিড যিজন ৰোগী তেওঁক মৰ্যাদা পাব লাগিব শেষ মুহূৰ্তলৈকে, মৃত্যু পৰ্যন্ত তেওঁ মানে সেই মৰ্যাদাটো পোৱাটো উচিত বুলি মই ভাবোঁ। মাজতে স্বাস্থ্যমন্ত্ৰীয়ে কৈছিলে শ্মশানবিলাকত কিছুমান কবৰস্থানত ইতিমধ্যেই হৈছে আৰু কিছুমানত খুব বেয়া বেয়া বাতৰি কিছুমান দেখিছোঁ, জ্বলাবলৈ নিদিয়ে, কিবা কৰিবলৈ নিদিয়ে। মই ভাবোঁ এই এৱেৰনেছ এটা আনিবৰ হ'ল নিশ্চিতভাৱে সুৰক্ষা লৈ মানুহক মানুহৰ মৰ্যাদা দিয়াটো। নিশ্চিতভাৱে সকলো ক্ষেত্ৰতে মানুহক মানুহৰ মৰ্যাদা দিয়াটো এইটো সময়ত এটা ডাঙৰ আচলতে প্ৰসংগ। এটা বিৰতি ল'ব লাগিব, বিৰতিৰ পিছত পুনৰ ঘূৰি আহিম আমাৰ বিশেষ অনুষ্ঠান প্ৰাসংগিকৰ মাজলৈ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ প্ৰাসংগিকৰ মাজলৈ। আৰু আমি এবাৰ পোনে পোনে যাবলৈ বিচাৰিছোঁ প্ৰণৱ কুমাৰ বৰ্মনৰ ওচৰলৈ। এটা কবিতা আশা কৰিব পাৰোঁ চাগে? প্ৰণৱ কুমাৰ বৰ্মন, যদি শুনিছে আপুনি, সাম্প্ৰতিক পৰিস্থিতিক লৈ আপোনাৰ যদি এটা কবিতা নিউজ লেবৰ দৰ্শকে শুনা পায় ভাল লাগিব। প্ৰণৱ কুমাৰ বৰ্মন, আপুনি শুনা পাইছে? যোগাযোগ ব্যাহত হৈছে। আমি যাম প্ৰণৱ কুমাৰ বৰ্মনৰ ওচৰলৈ। আমাৰ এগৰাকী চিকিৎসক আমাৰ লগত সংযুক্ত হৈছে ডিব্ৰুগড়ৰ পৰা, ডাক্তৰ ৰশ্মি ফুকন, পাম নেকি? হয়, চিকিৎসকসকল এতিয়া দিনে নিশাই লাগি আছে। আৰু ৰশ্মি ফুকন, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। আপুনিও অন্যসকল ক'ভিড চিকিৎসকেও দিনে নিশাই খাটি আছে, স্বাস্থ্যকৰ্মীয়ে খাটি আছে, আৰক্ষীয়ে খাটি আছে, সকলোৱে খাটি আছে। ডাক্তৰ ৰশ্মি ফুকন, আপুনি শুনা পাইছে? যোগাযোগ ব্যাহত হৈছে। নাহিদ, আমি নাহিদৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। নাহিদ, আৰু এটি গান
হয়। কি গাব এবাৰ? এইবাৰ মই মনোজ্যোৎস্না মহন্ত বাইদেউৰ এটি খুব ধুনীয়া মোৰ ভাল লগা গীত এটি গাব বিচাৰিম। আৰু যিহেতু বাৰিষাৰ বতৰ, গতিকে এই গীতটি চুইটেবল হ'ব বুলি ভাবিছোঁ আৰু। বাৰিষাৰে বৰষুণ শিহৰণ আছে গথা এনেৰুৱা দৰৰ বিজুলী পোহৰ খেলা নাচাবাদী নুজুকাবা এনে উতলা হিয়া এতিয়া নালাগিবা বেথাৰে খিৰিকী খোলা বাৰিষাৰে বৰষুণ কিনো বেদনাৰে আকাশে কান্দিলে কাজল মেঘকে লৈ কিনো বেদনাৰে আকাশে কান্দিলে কাজল মেঘকে লৈ জোন গলি গলি তৰা সৰি পৰে জোনাকী পৰুৱা হৈ নাচাবাদী নুজুকাবা এনে উতলা হিয়া এতিয়া নালাগিবা বেথাৰে খিৰিকী খোলা বাৰিষাৰে বৰষুণ। ধন্যবাদ। হয়, অতি সুন্দৰ। নাহিদ আপুনি লাইনত থাকক। মই প্ৰণৱ কুমাৰ বৰ্মনক পাম নেকি? হয়, প্ৰণৱ কুমাৰ বৰ্মন, সাম্প্ৰতিক পৰিস্থিতিক লৈ নিশ্চয় এটা কবিতা নিউজ লেবৰ দৰ্শকে আশা কৰিব পাৰে। প্ৰণৱ কুমাৰ বৰ্মন। হয়, নিশ্চিতভাৱে যিহেতু লকডাউনতে থাকিলোঁ দীৰ্ঘ প্ৰায় 5 মাহ, সৃষ্টি চলি আছে বিভিন্ন প্ৰকাৰে, সাহিত্য হওক সাংস্কৃতিক হওক। কিন্তু মই এটা কথা ৰাইজক ক'ব বিচাৰোঁ যে মানুহ অযথা আতংকিত হৈছে, আতংকিত হ'ব নালাগে। সজাগতাই ভাবিছোঁ প্ৰাথমিকভাৱে এই বেমাৰটোৰ চিকিৎসা, আৰু আমি যদি সজাগ হওঁ ক'ভিড-19ক আমি অতিক্ৰম কৰিব পাৰিম। গতিকে আতংকিত নহ'ব, সজাগ হওক সকলো। এনেকুৱা বহুত আমি সভ্যতাত আমি সংঘাত পাইছোঁ, বিপৰ্যয়ৰ মুখামুখি হৈছোঁ, আৰু মানুহে ভাবিছিলে প্ৰথম বিশ্বযুদ্ধ দ্বিতীয় বিশ্বযুদ্ধৰ পিছতে পৃথিৱীখন ধ্বংস উঠি যাব, কিন্তু নুঠিল। প্লেগৰ পিছত পৃথিৱী ধ্বংস উঠি যাব বুলি ভাবিছিলে, কিন্তু নুঠিল। মানুহে কিন্তু তাৰ যি সভ্যতাৰ চিৰন্তন গতি সি সদায় শিখৰলৈকে ধাৱমান হৈ আছে, আৰু ক'ভিড-19ৰ পিছতো আমি আমাৰ যি মানৱ সভ্যতাৰ গতি সি আকৌ শিখৰলৈকে ধাৱমান হ'ব বুলি আশা কৰি এটা মই কবিতা পাঠ কৰিছোঁ, বিষয় মানুহ। আৰ্নেষ্ট হেমিংৱেৰ এষাৰ বাক্য মোৰ খুব ভাল লাগে, মেন কেন বি ডেষ্ট্ৰইড বাট নট ডিফিটেড। কেতিয়াবা হিৰোশ্বিমা, কেতিয়াবা পাৰ্ল হাৰ্বাৰ, কেতিয়াবা হিৰোশ্বিমা, কেতিয়াবা পাৰ্ল হাৰ্বাৰ, কেতিয়াবা বোনাপাৰ্টৰ তীৰধনুত জ্বলি যোৱা ৰাছিয়া, কেতিয়াবা হিটলাৰ, কেতিয়াবা চেংগিছ খা, মানুহৰ বিৰুদ্ধে যুগে যুগে মানুহৰ হত্যাৰ যজ্ঞ। অৰণ্যৰ পৰা গুহা, গুহাৰ পৰা প্ৰেমৰ ঘৰ, অৰণ্যৰ পৰা গুহা, গুহাৰ পৰা প্ৰেমৰ ঘৰ, দীৰ্ঘ ইতিহাসত মানুহৰ অবিৰত সংগ্ৰাম, সংগ্ৰাম মৃত্যুক পৰাভূত কৰাৰ, সংগ্ৰাম মৃত্যুক পৰাভূত কৰাৰ। আমি একেলগ হওঁ সভ্যতাৰ মানুহ, মৃত্যুৰ অহংকাৰক খেদি পঠিয়াওঁ। বোমা গুলি ধোৱাৰ মাজৰ পৰা অৰ্ধদগ্ধ শিশুটোৱে চিঞৰে মা মা। খেতিপথাৰৰ পৰা গুলিবিদ্ধ খেতিয়কজনে আতাহ পাৰি উঠে শস্যই জীৱন, জীৱনৰ মালিতা। জাপানৰ তিৰোতা এজনীয়ে সৈনিক শিবিৰৰ বন্দীশালৰ পৰা কয় আমি জীৱনক ভাল পাওঁ। মৃত্যুৰে পৃথিৱীক আমি সজাব নিদিওঁ, মৃত্যুৰে পৃথিৱীক আমি সজাব নিদিওঁ শ্মশান অথবা কবৰস্থান। এই পৃথিৱী শিশুৰ হাঁহি, এই পৃথিৱী শিশুৰ হাঁহি ভৱিষ্যতৰ উজ্জ্বল কামনাৰে। এই পৃথিৱী ফুলৰ,
এই পৃথিৱী ফুলৰ মৃতদেহৰ বাবে যি ফুল ফুলা নাই। মৃত্যু তোমাৰ অহংকাৰক তিৰস্কাৰ। মানুহ আমি পৃথিৱী শুৱনি কৰি জাতিষ্কাৰ। মৃত্যু তোমাৰ অহংকাৰক তিৰস্কাৰ। মানুহ আমি পৃথিৱী শুৱনি কৰি জাতিষ্কাৰ। ধন্যবাদ। ধন্যবাদ প্ৰণৱ কুমাৰ বৰ্মন, কি সুন্দৰ উপস্থাপন। এটা বিৰতি ল'ব লাগিব, বিৰতিৰ পিছত পুনৰ ঘূৰি আহিম আমাৰ প্ৰাসংগিকৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ প্ৰাসংগিকলৈ। আমি এবাৰ পোনে ডিব্ৰুগড়ত আমাৰ লগত ডিব্ৰুগড়ৰ পৰা সংযুক্ত হৈ থকা ডক্টৰ ৰশ্মি গগৈৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। বহু সময় ধৰি আপুনি আছে। আপুনি অনুষ্ঠানটো গম পাইছে আপুনি কি ধৰণে আমি আচলতে ভিন্ন ক্ষেত্ৰৰ ভিন্ন ব্যক্তিয়ে এই জটিল সময়খিনি পাৰ কৰিবৰ কাৰণে বিভিন্ন তেওঁলোকৰ দৃষ্টিভংগী ৰাখিছে। আপুনি কি ধৰণে ক'ব? হয়, নমস্কাৰ। মই এগৰাকী চিকিৎসক হিচাপে প্ৰথমতেই আমি এতিয়া যিটো জটিল পৰিস্থিতিৰ মাজত পাৰ কৰিছোঁ, গতিকে এইখিনি সময়ত আচলতে কথাটো হ'ল এনেকুৱা যে আমাৰ এটা কথা এষাৰি আছে যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ। গতিকে আমাৰ মানুহখিনিয়ে সদায় এইটো কথা জানিব লাগিব যে আমি বেমাৰটো নহ'বৰ কাৰণে কি উপায় আচলতে অৱলম্বন কৰিব লাগে। আৰু তাৰ ভিতৰত আমাৰ প্ৰথম কথাটো হ'ল যে আমাৰ এৱেৰনেছটো আমি বঢ়াব লাগিব। এতিয়া গোটেই চিকিৎসকসকলে হওক বা চৰকাৰে হওক আৰু আমাৰ বিভিন্ন প্ৰচাৰ মাধ্যমত আমি যথেষ্টখিনি আমাৰ মানুহক এইখিনি বিষয়ে এৱেৰনেছটো আনিবলৈ চেষ্টা কৰা হৈছে। কিন্তু তথাপিও কেতিয়াবা এনেকুৱা দেখা যায় যে কিছুমান মানুহে হয়তো যিমানটো লেভেলত এৱেৰনেছটো আহিব লাগিছিল সিমানখিনি হয়তো তেওঁলোকৰ হোৱা নাই। গতিকে আমি এইটো ক্ষেত্ৰত আৰু কাম কৰিব লাগিব মই ভাবোঁ। গতিকে সেইটো প্ৰথম কথা। তাৰ পাছত যিখিনি আমাৰ সাৱধানতা, সেই সাৱধানতাৰ বিষয়ে আমি যেতিয়া গম পাওঁ তাৰ পাছত সেই সাৱধানখিনিতে আমি লৈছোঁ নে নাই সেইটো খুব ডাঙৰ কথা। কাৰণ কেতিয়াবা দেখা যায় যে আমি জানো কথাখিনি কিন্তু হয়তো কিছুমান কথাৰ কাৰণে মানে আমি অলপ কেজুৱেলি হয়তো ল'ব পাৰোঁ কিছুমান কথা, যে হ'ব একো নাই, এনেকৈ থাকিলেও একো প্ৰব্লেম নাই বা এনেকুৱা। গতিকে সেইটো কথা খুব ডাঙৰ কথা যে এৱেৰনেছটো আমাৰ আছে কিন্তু আমি ফ'ল' কৰিছোঁ নাই, সেইটো খুব ডাঙৰ কথা। নিশ্চিতভাৱে সেইটোৱে ডাঙৰ কথা। মই যিমান দূৰ জানো আপুনি গীতো মাজে সময়ে গাই গুণগুণাই আজিও গুণগুণাওঁ বুলি আশা এটা কৰিছোঁ। কাৰণ ক'ভিড যোদ্ধাসকলে দেখিবলৈ পাইছোঁ বহু ভিডিঅ' এইকেইদিনত খুব ভাইৰেল হৈছে। ক'ভিড যোদ্ধাসকলে সময় পাৰ কৰিবৰ কাৰণে জটিল সময়খিনি কিমান কৰে, তাৰ মাজতে নৃত্য পৰিৱেশন গানো গোৱা দেখিছোঁ। আপুনি এইটো এটা অতি আচলতে এইখিনি সময়ত সকলোৱে নিজক অকণমান ৰিলেক্স কৰিবলৈ ইমানখিনি কষ্টৰ মাজত এইবিলাক আচলতে উপাদান। আপুনি নিশ্চয় তেনেকৈ ভাবে। এটা গান গুণগুণাব নেকি? হয়, সেইটো কথা। হয় বাৰু, মই তাৰমানে আচলতে সেইটোৱে কথা। এইখিনিতে মই এষাৰি কথা ক'ব বিচাৰোঁ যে এইখিনিত আচলতে মই এটা কথা ক'ব বিচাৰিছোঁ যে আমি ইমান নিৰাশ হ'ব নালাগে। আমি এই যুদ্ধ আমি জয় কৰিমেই, কোনো কথাই নাই। কিন্তু পৰিস্থিতি এতিয়া যেনেকুৱা হৈছে যে বহুত মানুহ খুব নিৰাশ হৈ গৈছে। কিন্তু এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ যে আমাৰ ফিজিকেল হেল্থৰ লগতে আমাৰ মেণ্টেল হেল্থটো খুব ইম্পৰ্টেণ্ট। গতিকে আমি এই যে হতাশা, এই নিৰাশা এইবিলাক অকণমান আঁতৰাই ৰাখিবলৈ নিজে যিখিনি কাম আমি ভাল পাওঁ, ধৰক যি বস্তুত আমাৰ হবি আছিলে, যিবিলাক হয়তো আমাৰ ব্যস্ততাৰ মাজত আমি হয়তো ফ'ল' কৰিব পৰা নাছিলোঁ, সেইখিনি আমি আকৌ ঘূৰাই কৰিব পাৰোঁ। আৰু সেইটো কাৰণে মই আচলতে এনেই আৰু গান গাই মই ভাল পাওঁ। বহুত আগতে ধৰক কিবাকিবি গুণগুণাইছিল, কিন্তু এতিয়াতো বহুত বছৰেই হৈ গ'ল একো মোৰ গানৰ লগত অকণমান চৰ্চাটো কমি গ'ল। গতিকে এতিয়া এই সময়খিনিত তাৰ মাজতে নিজৰ মনটো অকণমান এয়া কৰিবলৈ দুই এটা গান এনেই গুণগুণাই থাকোঁ আৰু। তাৰ ভিতৰত মোৰ খুব প্ৰিয় এগৰাকী গায়িকা আছে ডলি ঘোষ বাইদেউৰ গানবিলাক মোৰ সকলোৰে ভাল লাগে। মই এটা গান খুব ভাল পাওঁ তেখেতৰ, সেই তাকে অকণমান গাই দিব বিচাৰোঁ। হয়।
হৃদয়ৰে বনৰে বুকুত বৈ যাব খোজো সাগৰ ধিয়াই হয় হয় ক্ষমা কৰিব এটা বিৰতি ল'ব লাগিব অতি সুন্দৰ গীত এটা বিৰতি ল'ব লাগিব বিৰতি চব পুনৰ ঘূৰি আহিম অনুষ্ঠানৰ মাজলৈ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ প্ৰাসংগিকৰ সেই সংকলে এবাৰ যাবলৈ বিচাৰিছোঁ প্ৰণৱ কুমাৰ বৰ্মনৰ ওচৰলৈ পোনে প্ৰণৱ কুমাৰ বৰ্মন আপুনি শুনিছে যদি এইকেইদিনত আপুনি কৈছে বহু সৃষ্টি কৰিছিল আৰু আপুনি যেতিয়া লকডাউন হোৱা নাছিল তাৰ আগতে এখন চলচ্চিত্ৰৰ লগতো জড়িত হৈ আছিল মই যিমান দূৰ জানো নাজানো কিমান আগবাঢ়িলে কি কৰিলে আপোনাৰ বিদায় ল'ম চমুকে আপোনাৰ নতুন সৃষ্টিৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ আৰু দুআষাৰ অসমবাসীক কি ক'ব জানিব বিচাৰিছোঁ হয় আমাৰ এই লকডাউনৰ আগতে আমাৰ চলচ্চিত্ৰ আছিলে প্ৰথমখন চলচ্চিত্ৰ এটা ফায়াৰিং ৰেঞ্জ তাৰ কাম শেষ হ'ল কিন্তু লকডাউন আৰু কৰোণাৰ কাৰণে আমি তাক মুক্তি দিব নোৱাৰিলোঁ আৰু এতিয়া লকডাউনৰ মাজতো আমি দ্বিতীয়খন চিনেমা বানপানী আৰু নদী বান্ধৰ ওপৰত ৱাটাৰৰ কাম কৰি আছোঁ যথেষ্ট নীতি নিয়মৰ মাজত কম সংখ্যক মানুহে কৰি আছোঁ তেনেকৈ সাহিত্যৰ কাম কৰি আছোঁ উপন্যাসৰ কাম কৰি আছোঁ কৰোণাৰ কাৰণে সম্ভৱ হোৱা নাই সকলো এটা হতাশাৰ মাজত আছে বিশেষকৈ আমাৰ পাব্লিকেশ্যন যিটো উদ্যোগ প্ৰকাশন উদ্যোগটো এটা হতাশাৰ মাজত আছে আশা কৰিছোঁ খুব সোনকালে আমি সুন্দৰ পৃথিৱী এখন পাম আৰু সুনীল বৰা আপোনাৰ জৰিয়তে নিউজ লাইভৰ জৰিয়তে মই সেইসকল কৰোণা যোদ্ধা যিসকল চিকিৎসকে নাৰ্ছে স্বাস্থ্যকৰ্মীয়ে নিৰন্তৰভাৱে কৰোণা আক্ৰান্ত ৰোগীৰ শুশ্ৰূষাত ব্যস্ত আছে তেখেতসকলক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ ৰাইজৰ এজন হৈ পেলাই সেইসকল আৰক্ষী আৰু সাংবাদিকক যিসকল নিৰন্তৰ সজাগতা সৃষ্টি কৰি আছে মানুহৰ মাজত তেওঁলোককো শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ খুব সোনকালে আমি এখন খুব ধুনীয়া পৃথিৱী উভতাই পাম আগৰ নিচিনাকৈ আৰু এই সময়ত মই চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ এটা কথা যে এতিয়া বানাক্ৰান্ত লোকৰ সংখ্যাই লক্ষাধিক হৈছে আৰু বাগজানতো মানুহবিলাক শিবিৰত আছে তেখেতসকলক যাতে কৰোণাৰ গ্ৰাসৰ পৰা উদ্ধাৰ কৰিব পাৰি আৰু তেখেতসকলৰ যাতে আৰ্থিক যিবিলাক সমস্যা আছে সেইবিলাক সমস্যা যাতে তেওঁলোকে ভুগি থাকিবলগীয়া নহয় চৰকাৰে যাতে বিশেষ ভূমিকা পালন কৰে তাৰ বাবে অনুৰোধ জনাইছোঁ আৰু সকলো কৰোণাক্ৰান্ত ৰোগীৰ আশু আৰোগ্য কামনা কৰিছোঁ ধন্যবাদ সুনীল বৰা হয় প্ৰণৱ কুমাৰ বৰ্মন ডাঙৰীয়া এইখিনি সময় দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনাৰ সৃষ্টিখিনি খুব সোনকালে জনসাধাৰণৰ মাজলৈ ঘূৰি আহক তাকে কামনা কৰিছোঁ ধন্যবাদ মই ষ্টুডিঅ'লৈ ঘূৰি আছোঁ বহু সময় ধৰি আমাৰ লগত আছে প্লাজমা হিৰো SI অভিজিত দলে কি আহ্বান জনাব আপুনি প্লাজমা হিৰো বুলি ক'লে কৈছে মানুহে কিন্তু মই নিজে নাভাবোঁ এইটো মই নিজৰ প্লাজমা দিছোঁ স্বাস্থ্যমন্ত্ৰীৰ আহ্বানটো অহাৰি জনাই আৰু মোৰ প্লাজমাটো লৈ দুজন অৱস্থা বেয়া হোৱা দুজন ক'ভিড পজিটিভ হৈ অৱস্থা বেয়া হোৱা ৰোগী সুস্থ হওক তাকে কামনা কৰিছোঁ মই আৰু বাকী মই ৰাইজক এটাই আহ্বান কৰিম আমাৰ আৰক্ষীয়ে হওক ৰাইজ সকলোকে আহ্বান এটাই মোৰ ৰাখিব সকলোৱে প্লাজমা দিয়ক যিসকল হস্পিটেলৰ পৰা সুস্থ হৈ ঘূৰি আহিছে এইকেইজনে প্লাজমা দিয়ক প্লাজমা দিলে যে আপোনাৰ বিশেষ কিবা অসুবিধা হ'ব এই কথাটো কেতিয়াও ভাবিব নালাগে মই প্লাজমা 17 জুলাই তাৰিখে দিছোঁ আৰু তাৰ পাছত এই লগে লগে মই ডিউটি কৰি আছোঁ আৰু আজিও ডিউটিৰ পৰাই আহিছোঁ ধন্যবাদ জনাইছোঁ দেই এইখিনি সময় আপুনি দিয়াৰ বাবে আৰু এটা কথা ক'ব বিচাৰিম মই মোৰ পাণবজাৰ থানাৰ গোটেই ষ্টাফটো যেনেকুৱাকৈ কাম কৰি আছে COVID-19ক বা কৰোণা ভাইৰাছক পৰাস্ত কৰিবলৈ লাগিব আৰু মই যেতিয়া হস্পিটেলত আছিলোঁ অচি ছাৰৰ পৰা ধৰি গোটেই CP ছাৰৰ পৰা ধৰি গোটেই গোপাই মানে প্ৰতিটো মুহূৰ্তত মোক ক'ব লৈছে আৰু সেইটো এটা ডাঙৰ কথা হয় হয় আমাৰ সময় কম মই নাহিদৰ ওচৰত যাবলৈ বিচাৰিছোঁ পোনে নাহিদ একেবাৰে সময় কম এটা গীতৰ গুণগুণনি আপুনি গুণগুণাই দিব আৰু আমি সেই ধৰণে অনুষ্ঠান সামৰণি মাৰিম নাহিদ হয় নিশ্চয় শেষত মই নিজে কণ্ঠদান কৰা এটি গীত অলপমান গুণগুণাই দিব বিচাৰিছোঁ আবেলিৰে এনে বতৰতে তোমাৰে কথা
মনত পৰে আবেলিৰে এনে বতৰতে তোমাৰে কথা মনত পৰে উদাস উদাস মোৰ মন গহনত উদাস উদাস মোৰ মন গহনত তোমাৰ স্মৃতিয়ে আমনি কৰে আবেলিৰে এনে বতৰতে তোমাৰে কথা মনত পৰে শেষত মই অসমৰ তথা ভাৰতৰ তথা বিশ্বৰ যিসকল আৰক্ষী বিষয়া আছে সাংবাদিকসকল তথা দেৱতাতুল্য চিকিৎসকসকলকে আৰু লগতে যিসকল স্বাস্থ্যকৰ্মী আছে সকলোলৈকে মই চেলিউট কৰিছোঁ আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ কৰোণা ভাইৰাছত যিসকল আক্ৰান্ত হৈ আছে তেওঁলোকৰ অতি সোনকালে আশু আৰোগ্য হোৱাটো কামনা কৰিছোঁ ধন্যবাদ জনাইছোঁ নাহিদ এইখিনি সময় দিয়াৰ বাবে সকলোকে অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰণৱ কুমাৰ বৰ্মন যাদু সম্ৰাট বিক্ৰম আৰক্ষী বিষয়া অভিজিৎ দলে অনুৰাধা বাইদেউ সকলোকে ধন্যবাদ জনাই মই সুনীল বৰাই প্ৰাসংগিক বিদায় লৈছোঁ ধন্যবাদ শুভৰাত্ৰি